যকৃত ৰোগত আক্ৰান্ত কালুগাঁও দৰিদ্ৰ পৰিয়ালৰ বুৱাৰী চিকিৎসাৰ বাবে সহায়ৰ আহ্বান কালুগাঁও কঠালবৰীয়া গাঁৱত দৰিদ্ৰ পৰিয়াল মানস দত্তৰ পত্নী বিশ্বাসী কলিতা দত্তৰ যকৃত ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে আজি কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় মেডিকেল কলেজত গল ব্লাডাৰ অপাৰেশ্যন কৰাৰ পাছত লিভাৰ চিৰচিছ ধৰা পৰে বৰ্তমান বিশ্বাসীয়ে কোনো খাদ্য গ্ৰহণ কৰিব পৰা নাই ইপিনে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে 5 বছৰীয়া কন্যা সন্তানৰ মাতৃ বিশ্বাসী চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন দৰিদ্ৰ পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বাসীৰ স্বামী মানস দত্তই ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াবলৈ 8011322733 নম্বৰ আৰু ষ্টেট বেংকৰ শিৱসাগৰ কলনী শাখাৰ একাউণ্ট নম্বৰ 329307052001 IFSC SBIN 0004797 ত জমা দিবলৈ আহ্বান জনাইছে 2023 চনৰ নৱেম্বৰ 11 তাৰিখে এজনী কন্যা সন্তান জন্ম হৈছিলে জন্ম হৈ যোৱাৰ পিছতে এমাহমান থকাৰ পিছতে মোক মানুহগৰাকী পেট বিষ আৰু বুকু বিষ হৈছিলে হৈ যোৱাৰ কাৰণে মই জয়সাগৰ অসদী চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰাইছিলোঁ আৰু ডক্টৰে মোক গেছৰ কাৰণে বিষ হৈছিলে বুলি কৈছিলে হৈ যোৱাৰ পিছত এমাহমান ভাল পাইছে আকৌ বুকু বিষ হ'ল পিঠি বিষ হ'ল হৈ যোৱা পুনৰ মই আকৌ জয়সাগৰলৈকে নিশাই ভৰ্তি কৰাই দিছিলোঁ ভৰ্তি কৰি আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'লে আল্ট্ৰাচাউণ্ড কৰি থাকোঁতে তেখেতৰ গলব্লাডাৰ পাথৰ হৈছে বুলি ক'লে সেয়ে মই আজি 2-3 মাহ ধৰি গলব্লাডাৰ পাথৰৰ কাৰণে চিকিৎসা কৰাই আছিলোঁ চিকিৎসা কৰাই থাকোঁতে তেখেতক গলব্লাডাৰ অপাৰেশ্যন কৰাইলোঁ অলপ দিনৰ আগতে কৰি যোৱা ধৰা পিছত তেখেতৰ মানুহগৰাকী মানে লিভাৰটো আপোনাৰ ডেমেজ হৈ গৈছে ডেমেজ হৈ যোৱাৰ পিছত মই ডিব্ৰুগড়তো ভৰ্তি কৰাইছিলোঁ তাতো মই সমস্ত টকা পইচা খৰচ কৰি আদায় কৰি দিলোঁ সেইবাবে এতিয়া মোৰ লিভাৰটোৰ কাৰণে ডিব্ৰুগড় ডক্টৰে গুৱাহাটীলৈ মোক অতি সোনকালে নিব কৈছে তাত যাবৰ কাৰণে মই জোৰোলা হৈ পৰিছোঁ সকলো টকা পইচা শেষ হৈ গ'ল এতিয়া মই ৰাইজলৈ এটাই আহ্বান জনাওঁ যে মোক সকলোৱে সহযোগিতা কৰি মোৰ মানুহগৰাকী ভাল কৰি দিয়ে আৰু লগতে মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে মোৰ মানুহক উন্নত চিকিৎসাৰ বাবে এটা সহযোগ কৰে লগতে আৰ্থিকভাৱে তেখেতে মোক সহায় কৰে এয়ে মই অসম চৰকাৰলৈ বিশেষভাৱে আহ্বান জনাইছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম